দোকানী হিচাপে আজি যেতিয়া জুবিনদাৰ মানে মৃত্যুৰ খবৰটো পালোঁ, তেতিয়া মই লগে লগে মই দোকানখন বন্ধ কৰি দিলোঁ। যিহেতু জুবিনৰ প্ৰতি মোৰ বেলেগ এটা আকৃষ্ট আছিলে, সেইকাৰণে মই জুবিনদাৰ যিবিলাক যিকোনো কথা কোৱাৰ পৰা আদি কৰি গান গোৱালৈকে মানে মোৰ হৃদয় চুই যায়। গতিকে আজি মোৰ ভাষা নাই যে জুবিনদাৰ বিষয়ে মোৰ ক'বলৈ মোৰ একদম এতিয়া ভাষা নাই। গতিকে জুবিনদাই য'তে থাকিব তাতে শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। অকলে ভাষাৰে বুজাব নোৱাৰি অসমৰ এগৰাকী শিল্পী, জগতৰ আমাৰ মাজৰ পৰা জুবিনদা আজি তাৰিখত নাইকিয়া হ'ল। গতিকে আমি তেখেতৰ আত্মাৰ সদ্গতি চিৰশান্তি কামনা কৰিছোঁ আৰু অতি দুখ প্ৰকাশ কৰিছোঁ। আমাৰ মাজৰ পৰা সেনেকুৱা সেই ব্যক্তিজন হেৰুৱাই যোৱাৰ পাছত আমাৰ মনত উশাসুল এটা পৰিৱেশ সৃষ্টি হৈছে, ঠিক তেনেকুৱা এটা অনুভৱ হৈছে। দোকানী হিচাপে আজি যেতিয়া জুবিনদাৰ মানে মৃত্যুৰ খবৰটো পালোঁ, তেতিয়া মই লগে লগে মই দোকানখন বন্ধ কৰি দিলোঁ। যিহেতু জুবিনৰ প্ৰতি মোৰ বেলেগ এটা আকৃষ্ট আছিলে, সেইকাৰণে মই জুবিনদাৰ যিবিলাক যিকোনো কথা কোৱাৰ পৰা আদি কৰি গান গোৱালৈকে মানে মোৰ হৃদয় চুই যায়। গতিকে আজি মোৰ ভাষা নাই যে জুবিনদাৰ বিষয়ে মোৰ ক'বলৈ মোৰ একদম এতিয়া ভাষা নাই। গতিকে জুবিনদাই য'তে থাকিব তাতে শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। অকলে ভাষাৰে বুজাব নোৱাৰি অসমৰ এগৰাকী শিল্পী, জগতৰ আমাৰ মাজৰ পৰা জুবিনদা আজি তাৰিখত নাইকিয়া হ'ল। গতিকে আমি তেখেতৰ আত্মাৰ সদ্গতি চিৰশান্তি কামনা কৰিছোঁ আৰু অতি দুখ প্ৰকাশ কৰিছোঁ। আমাৰ মাজৰ পৰা সেনেকুৱা সেই ব্যক্তিজন হেৰুৱাই যোৱাৰ পাছত আমাৰ মনত উশাসুল এটা পৰিৱেশ সৃষ্টি হৈছে, ঠিক তেনেকুৱা এটা অনুভৱ হৈছে। দোকানী হিচাপে আজি যেতিয়া জুবিনদাৰ মানে মৃত্যুৰ খবৰটো পালোঁ, তেতিয়া মই লগে লগে মই দোকানখন বন্ধ কৰি দিলোঁ। যিহেতু জুবিনৰ প্ৰতি মোৰ বেলেগ এটা আকৃষ্ট আছিলে, সেইকাৰণে মই জুবিনদাৰ যিবিলাক যিকোনো কথা কোৱাৰ পৰা আদি কৰি গান গোৱালৈকে মানে মোৰ হৃদয় চুই যায়। গতিকে আজি মোৰ ভাষা নাই যে জুবিনদাৰ বিষয়ে মোৰ ক'বলৈ মোৰ একদম এতিয়া ভাষা নাই। গতিকে জুবিনদাই য'তে থাকিব তাতে শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। অকলে ভাষাৰে বুজাব নোৱাৰি অসমৰ এগৰাকী শিল্পী, জগতৰ আমাৰ মাজৰ পৰা জুবিনদা আজি তাৰিখত নাইকিয়া হ'ল। গতিকে আমি তেখেতৰ আত্মাৰ সদ্গতি চিৰশান্তি কামনা কৰিছোঁ আৰু অতি দুখ প্ৰকাশ কৰিছোঁ। আমাৰ মাজৰ পৰা সেনেকুৱা সেই ব্যক্তিজন হেৰুৱাই যোৱাৰ পাছত আমাৰ মনত উশাসুল এটা পৰিৱেশ সৃষ্টি হৈছে, ঠিক তেনেকুৱা এটা অনুভৱ হৈছে। দোকানী হিচাপে আজি যেতিয়া জুবিনদাৰ মানে মৃত্যুৰ খবৰটো পালোঁ, তেতিয়া মই লগে লগে মই দোকানখন বন্ধ কৰি দিলোঁ। যিহেতু জুবিনৰ প্ৰতি মোৰ বেলেগ এটা আকৃষ্ট আছিলে, সেইকাৰণে মই জুবিনদাৰ যিবিলাক যিকোনো কথা কোৱাৰ পৰা আদি কৰি গান গোৱালৈকে মানে মোৰ হৃদয় চুই যায়। গতিকে আজি মোৰ ভাষা নাই যে জুবিনদাৰ বিষয়ে মোৰ ক'বলৈ মোৰ একদম এতিয়া ভাষা নাই। গতিকে জুবিনদাই য'তে থাকিব তাতে শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। অকলে ভাষাৰে বুজাব নোৱাৰি অসমৰ এগৰাকী শিল্পী, জগতৰ আমাৰ মাজৰ পৰা জুবিনদা আজি তাৰিখত নাইকিয়া হ'ল। গতিকে আমি তেখেতৰ আত্মাৰ সদ্গতি চিৰশান্তি কামনা কৰিছোঁ আৰু অতি দুখ প্ৰকাশ কৰিছোঁ। আমাৰ মাজৰ পৰা সেনেকুৱা সেই ব্যক্তিজন হেৰুৱাই যোৱাৰ পাছত আমাৰ মনত উশাসুল এটা পৰিৱেশ সৃষ্টি হৈছে, ঠিক তেনেকুৱা এটা অনুভৱ হৈছে।